আজি লৈ আহিছো যে BA, BSc and BCom on semester FYUGP BAC Value Added Course Environmental Statistics Subject Chapter 2 Poristiti Tantra Ecosystems Important Question Answers Final Examination 2025 তো এইখন আছিল যে ফার্স্ট সেমিস্টার যেটো BAC Environmental Statistics আছে পৰিবেশ অধ্যয়ন সেইখন বিষয়ৰ যেটো দ্বিতীয় নম্বৰ ইউনিট বা দ্বিতীয় নম্বৰ চেপ্টাৰ আছে পৰিস্থিতি তন্ত্ৰ এই চেপ্টাৰৰ আজি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 বৰ্ষৰ কাৰণে যেহেতু তোমালোকৰ ডিসেম্বৰত ফাইনাল এক্সাম আছে তো ফাইনাল হেই ডিসেম্বৰ ফাইনাল এক্সামিনেশনৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰ লৈ আহিছো তো তোমালোকে চোৱা তো তোমালোকে প্ৰথমতে তোমালোকে শিকি যাবা যে কোৱেশ্চন নম্বৰ 1 তো কোৱা হৈছে যে পৰিবেশ সম্বন্ধে বিশদভাৱে অধ্যয়ন কৰা বিষয়টো কি বলে very important হয় প্ৰশ্নটো 1 নম্বৰৰ কাৰণে আৰু উত্তৰটো হ'ব পৰিস্থিতি বিজ্ঞান ফাইনাল এক্সামিনেশনৰ কাৰণে শিকিবা 2 নম্বৰটো কোৱা আছে যে পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজায় very important নহলে প্ৰশ্ন এনেকৈ আহিব পৰিস্থিতি তন্ত্ৰ কি বা পৰিস্থিতি তন্ত্ৰ কাক বলে তো প্ৰশ্নটো তোমালোকে 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন তোমালোকৰ ফাইনাল এক্সামিনেশনত যেটো এনভায়ৰনমেন্টাল ষ্টাডিজ সাবজেক্ট আছে BAC তো এইখন বিষয় তোমালোকৰ প্ৰশ্ন ফাইনাল এক্সামিনেশনত আহিব পাৰে তাৰ আনসাৰটো হ'ব যে পৰিবেশত থকা জৈৱ আৰু অজৈবিক উপাদানৰ পৰস্পৰৰ মাজত সৃষ্টি হোৱা এক সন্মিলিত ব্যৱস্থাই হল পৰিস্থিতি তন্ত্ৰ তো পৰিস্থিতি কাক বলে এইখিনি তোমালোকে সম্পূৰ্ণখিনি লিখি দিবা সম্পূৰ্ণ তোমালোকে নম্বৰ পাই যাবা তাৰ পিছত তোমালোকে 3 নম্বৰটো দিয়া আছে যে পৰিস্থিতি তন্ত্ৰ শব্দটো প্ৰথমে কোনে আৰু কেতিয়া ব্যৱহাৰ কৰি very important হয় প্ৰশ্নটো এৰ উত্তৰটো আছে পৰিস্থিতি তন্ত্ৰ বা ইকোসিস্টেম শব্দটো প্ৰথমে 1953 চনত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী অথৰ টেনসলি ব্যৱহাৰ কৰিছিল কোনে কৰিছিল 1953 চনত অথৰ টেনসলিয়ে ব্যৱহাৰ কৰিছিল পৰিস্থিতি তন্ত্ৰ শব্দটো very important হয় 1 নম্বৰী তোমালোকৰ ইয়াৰ পৰা তোমালোকে 1 নম্বৰ বা 2 নম্বৰ তোমালোকে এই প্ৰশ্নটো আহিব পাৰে শিকিবা তাৰপিছত চোৱা যে 4 নম্বৰটো কোৱা আছে পৰিস্থিতি তন্ত্ৰ কেই প্ৰকাৰ আৰু কি কি তাৰ উত্তৰটো আছে পৰিস্থিতি তন্ত্ৰ 3 প্ৰকাৰ হিয়া হল 1 নম্বৰটো স্থলজ পৰিস্থিতি তন্ত্ৰ আৰু 2 নম্বৰটো দি আছে পৰিষ্কাৰ পানীৰ পৰিস্থিতি তন্ত্ৰ আৰু শেষটো সাগৰীয় পৰিস্থিতি তন্ত্ৰ এই তিনিটা আছিল পৰিস্থিতি তন্ত্ৰৰ প্ৰকাৰ তিনিটা তোমালোকে শিকি যাবা তাৰপৰা 5 নম্বৰ প্ৰশ্নটো দি আছে পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত কি বুলি কোৱা হয় তোমালোকৰ খালি ঠাই আহিব পাৰে ইয়াৰ উত্তৰটো তোমালোকে লিখিব লাগিব যে ইকোলজি তো ইকোলজিক পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত বুলি কোৱা হয় 6 নম্বৰটো কোৱা হৈছে যে পৰিস্থিতি তন্ত্ৰত प्राथमिक उत्पादन बोले तो परिस्थिति तंत्र काक प्राथमिक उत्पादन बोले সেউজীয়া উদ্ভিদক প্ৰাথমিক উৎপাদন বলে পৰিস্থিতি তন্ত্ৰক তাৰ পিছত 7 নম্বৰটো প্ৰশ্নটো কোৱা হৈছে যে খাদ্য শৃংখলত শক্তিৰ বৰাল কি তাৰ উত্তৰটো হ'ব তোমালোক খাদ্য শৃংখলত শক্তিৰ বৰাল হল সূৰ্য তো তোমালোকৰ তিনিটা প্ৰশ্ন তোমালোকৰ আহিব পাৰে তোমালোকৰ খালি ঠাই কাৰণে এইবিলাক 1 নম্বৰৰ কাৰণে শিকিবা তাৰ পিছত চোৱা যে 8 নম্বৰ প্ৰশ্নটো কি কোৱা আছে হেতু কোৱা আছে পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য কি তো পৰিস্থিতিৰ বিজ্ঞানৰ মূল উদ্দেশ্যটো কি এইটো তোমালোকৰ আহিব পাৰে আৰু উত্তৰটো তোমালোকে লিখিবা যে পৰিস্থিতি সাপেক্ষে জীৱন ধাৰণ প্ৰণালী প্ৰকৃতি বংশবৃদ্ধি বাসস্থান আদিৰ অধ্যয়ন কৰা তো এইটোই আছিল পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য তাৰ পিছত 9 নম্বৰটো কোৱা হৈছে যে ইকোলজিক্যাল অনুক্ৰম কি তো এই প্ৰশ্নটো যোৱা বৰ্ষৰ ফাইনাল এক্সামিনেশন গুৱাহাটী ইউনিভাৰ্সিটিত এইটো প্ৰশ্নটো আহিছিল ফাৰ্স্ট সেমিস্টাৰ যেটো BSc ভ্যালু এডেড কোর্সৰ ভিতৰত যেটো পৰিবেশ অধ্যয়ন বা এনভায়রনমেন্টাল ষ্টাডিজ যিখন বিষয় আছে বা সাবজেক্ট আছে এইখন বিষয়ত এই প্ৰশ্নটো 2 নম্বৰৰ কাৰণে আহিছিল যে ইকোলজিক্যাল অনুক্ৰম কি তো আনসাৰটো লিখিবলৈ আহিছিল এর উত্তৰটো হ'ব যে ইকোলজিক্যাল অনুক্ৰম আছে এটা নিৰ্দিষ্ট এলেকাত সময়ৰ লগে লগে পৰিবেশ তন্ত্ৰৰ জীৱ সম্প্ৰদায়ৰ ক্ৰমন্বয় আৰু পূৰ্বনা মনোযোগ্য পৰিৱৰ্তন প্ৰক্ৰিয়া এইটোই আছিল যে ইকোলজিক্যাল অনুক্ৰম তাৰ পিছত 10 নম্বৰটো দি আছে ইকোলজি শব্দৰ অৰ্থ কি জীৱৰ ঘৰ বা বাসস্থান তাৰ পিছত 11 নম্বৰটো আছে ইকোলজিক্যাল অনুক্ৰম কেই প্ৰকাৰ দুই প্ৰকাৰ প্ৰাথমিক অনুক্ৰম আৰু গণ অনুক্ৰম তাৰ পিছত দিয়া আছে যে 12 নম্বৰটো বিয়োজকবোৰ কি এইটো ফাইনাল এক্সামিনেশন যোৱা বৰ্গত আহিছিল তোমালোকৰ 2025 বৰ্গৰ কাৰণে very important প্ৰশ্নটো 2 নম্বৰৰ কাৰণে যে বিয়োজকবোৰ হৈছে সেই জীৱৰে মৃত্যু উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক পদাৰ্থবোৰ পচন ঘটাই সৰল অজৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত কৰে তাৰ পিছত
13 নম্বৰটো আছে প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিস্থিতিৰ তন্ত্ৰৰ পাৰ্থক্য লিখা এইটো 2 নম্বৰী প্ৰশ্নৰ কাৰণে এইটো আহিছিল যোৱা বৰ্ষৰ ফাইনেল এক্সামৰ কাৰণে এইটো শিকিবা এই বৰ্ষৰ কাৰণেও যে তোমালোকে এনসাৰটো মই ইয়াত দিয়া আছো তো তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা এনসাৰটো তোমালোকে ভালদৰে চাই লোৱা যে প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ পাৰ্থক্য কেনেদৰে হ'ব তাৰ পিছত চোৱা যে 14 নম্বৰটো দি আছে উৎপাদক কাক বোলে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় উৎপাদক মানে হৈছে সেই সব জীৱ যিয়ে সকলক সালোক সংশ্লেষণৰ জৰিয়তে নিজে খাদ্য তৈয়াৰ কৰে যেনে সকলোবোৰ উদ্ভিদ বাস্তুতন্ত্ৰ উৎপাদকবোৰ হল খাদ্য শৃংখলৰ প্ৰথম স্তৰ যিয়ে শক্তিৰ উৎস হিচাপে কাম কৰে উৎপাদক কাক বোলে এইটো আহিব পাৰে নহলে উপভোক্তা বুলিলে কি বুজা যে উপভোক্তাসমূহৰ পৰোপক্ষী জীৱ ইহঁতৰ বেছিভাগে প্ৰাণী আৰু ইহঁতে আন জীৱ বা সেই জীৱবিলাকে সংশ্লেষণ কৰা জৈৱিক পদাৰ্থ বক্ষণ কৰি জীয়াই থাকে সম্পূৰ্ণখিনি আনসাৰটো তোমালোকে ভালদৰে শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 2 নম্বৰী কাৰণে তাৰপিছত 16 নম্বৰটো কোৱা হৈছে যে পৰিস্থিতি তন্ত্ৰৰ নামটো কোনে দিয়ে তো পৰিস্থিতি তন্ত্ৰৰ নামটো কোনে দিছিল আৰু তোটো তোমালোকে চাই লবা 17 নম্বৰটো আছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰণালীটো কি বলে সালোক সংশ্লেষণ বুলি কোৱা হয় উদ্ভিদে খাদ্য প্ৰস্তুত কৰে যেহেতু প্ৰশ্ন তোমালোকে বহুতে আগতে পাই আহিছে তো তোমালোকে এইটো শিকিবা দুবিধ বিয়োজক জীৱৰ নাম উল্লেখ কৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 18 যে দুবিধ বিয়োজক জীৱৰ নাম লিখিবলৈ আহিব পাৰে নহলে এখন আহিব পাৰে তো ব্যাকটেৰিয়া আৰু ব্যাকটেৰিয়া দুটা আছিল বিয়োজক জীৱৰ নাম তাৰ পিছত 19 নম্বৰ ভাৰতবৰ্ষৰ মৰুজ পৰিস্থিতি তন্ত্ৰ ক'ত পোৱা যায় ভাৰতবৰ্ষৰ ৰাজস্থানৰ থৰ মৰুভূমিত মৰুজ পৰিস্থিতি পোৱা যায় 1 নম্বৰী কাৰণ কিবা 20 নম্বৰ পৰিস্থিতি তন্ত্ৰৰ উপাদান কেইটাৰ নাম লিখা তো জৈৱিক উপাদান আৰু অজৈৱিক উপাদান এই দুটাই আছে পৰিস্থিতি তন্ত্ৰৰ উপাদান তাৰ পিছত 21 নম্বৰ প্ৰশ্ন খাদ্য শৃংখল কি ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এইটো যোৱা বৰ্ষত আহিছিল কোন এটা পুষ্টিক স্তৰত থকা জীৱসমূহৰ মাজত খাদ্য খোৱা আৰু খোৱাৰ প্ৰক্ৰিয়াৰে খাদ্য শক্তি এক শৃংখলিত ৰূপত প্ৰবাহিত হৈ থকা ব্যৱস্থাটোক খাদ্য শৃংখল বোলে তো 2 নম্বৰী কাৰণ এই প্ৰশ্নটো শিকি যাবা তো তোমালোকে 2 নম্বৰী প্ৰশ্ন তোমালোকে এইখন চেপ্টাৰৰ পৰা তোমালোকৰ 4টা আহিব তো ইয়াৰ পৰা তোমালোকে কমন পাবা 4টা তোমালোকে লিখিবলৈ আহিব তোমালোকে 4টা কমন পাবা ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে এইবিলাক শিকিবা তাৰ পিছত 22 অৰণ্য বায়ুম কেইটাৰ নাম লিখা তো এটি শিকিবা তাৰ পিছত আছে 23 ক্ৰান্তীয় বৰ্ষাৰণৰ ভাৰতৰ কোন কোন অঞ্চলত দেখা যায় উত্তৰটো আছে পশ্চিম ঘাট অঞ্চলত দেখা যায় আন্দামান আৰু উত্তৰ পূব হিমালয়ৰ দেখা যায় যে ক্ৰান্তীয় বৰ্ষাৰণৰ ভাৰতৰ কোন কোন অঞ্চলত দেখা যায় ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত দি আছে 24 পৰিস্থিতি তন্ত্ৰত পিৰামিড কেই প্ৰকাৰ আৰু কি তো পিৰামিড হল তোমালোকৰ তিনিটা যে সাংখ্যিক পিৰামিড জৈৱ পিৰামিড আৰু শক্তিৰ পিৰামিড 25 জৈৱিক উপাদান আৰু অজৈৱিক উপাদানবোৰ কি ভেৰি ইম্পৰ্টেন্ট আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 25 যে জৈৱিক উপাদান আৰু অজৈৱিক উপাদানবোৰ কোনবিলাক হয় সেইখিনি তোমালোকে জানিব লাগিব ভেৰি ইম্পৰ্টেন্ট উত্তৰটো আছে কোনো এটা পৰিস্থিতি তন্ত্ৰত থকা সকলো জীৱকে জৈৱিক উপাদান বুলি কোৱা হয় আনহাতে অজৈৱিক উপাদান কোনবিলাক বায়ু পানী পোহৰ উষ্ণতা প্ৰটিন কাৰ্বন ডাই অক্সাইড নিউক্লিয় এসিড আৰু অজৈৱিক উপাদান এইবিলাক আছিল অজৈৱিক উপাদান আৰু জৈৱিক উপাদান হল যে এটা পৰিস্থিতি তন্ত্ৰত থকা সকলো জীৱকে জৈৱিক উপাদান বুলি কোৱা হয় তাৰ পিছত 26 খাদ্য শৃংখল কেই প্ৰকাৰ এইটো শিকিবা খাদ্য চক্ৰ বা খাদ্যজাল কি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন 2 নম্বৰী কাৰণ শিকি যাবা তোমালোকে ইয়াৰ পৰা 2 নম্বৰী প্ৰশ্ন তোমালোকৰ 2 নম্বৰ চেপ্টাৰৰ পৰা বেছি থাকিব তাৰ কাৰণে তোমালোকে 2 নম্বৰী প্ৰশ্ন মই বেছি দিছো তো ইয়াৰ পৰা তোমালোকে কমন পাব শিকিবা তাৰ পিছত 28 শক্তি প্ৰবাহ কেনে ধৰণৰ পৰিচালিত হয় 2 নম্বৰী কাৰণ শিকিবা পৰিস্থিতি তন্ত্ৰৰ পিৰামিড বুলিলে কি বুজা বা কাক বলে প্ৰশ্নটো আহিব পাৰে আৰু টোটাল যেতিয়া কোনো এটা পৰিস্থিতি তন্ত্ৰ উৎপাদকৰ পৰা আৰম্ভ কৰি একাধিক ক্ৰমে বিভিন্ন পুষ্টিক স্তৰৰ গঠন আৰু কাম লেখ চক্ৰত প্ৰকাশ কৰা হয় তেতিয়া এই শীৰ্ষ বিন্দু পোৱা যায় এই লিখ চিত্ৰবোৰকে পৰিস্থিতি তন্ত্ৰৰ পিৰামিড বুলি কোৱা হয় তাৰ পিছত আছে পৰিস্থিতি তন্ত্ৰৰ পিৰামিডৰ ধাৰণা কোনে উদ্ভাৱন কৰিছিল এইটো 1 নম্বৰী কাৰণ কিবা মুখ্য পৰিস্থিতি তন্ত্ৰৰ কেইটা আৰু কি মুখ্য পৰিস্থিতি তন্ত্ৰৰ তিনিটা মুখ্য পৰিস্থিতি তিনিটা হিয়া হল স্থলজ পৰিস্থিতি তন্ত্ৰ পৰিষ্কাৰ পানীৰ পৰিস্থিতি তন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতি তন্ত্ৰ এইটো কিবা তাৰ পিছত 32 পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহ বুলিলে কি বুজা বা কাক বলে ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 2 নম্বৰী কাৰণে এৰ আনসাৰটো তোমালোকে ভালদৰে চোৱা আনসাৰটো কোৱা আছে যে পৰিস্থিতি তন্ত্ৰ এটা শক্তিৰ প্ৰবাহ খাদ্য শৃংখলৰ দ্বাৰা হয় এই শক্তি প্ৰবাহ একমুখী প্ৰয়োজনীয় পুষ্টিবোৰ যেনে কাৰ্বন নাইট্ৰজেন ফসফৰাছ আদি
সক্ৰিয়ভাৱে চলে আৰু শেষত পুনৰ উৎপাদকে ব্যৱহাৰ কৰে ইয়াত শক্তি পুনৰ ব্যৱহাৰ নহয় এই শক্তিৰ প্ৰবাহত তাপ গতিবিদ্যাৰ সূত্ৰসমূহৰ প্ৰযোজ্য তাৰপিছত দিয়া আছে আজিৰ ভিডিঅ'ৰ যিটো হেকৰ প্ৰশ্ন তো হেকৰ প্ৰশ্নটো নম্বৰ 33 যে জৈৱিক খাদ্য বা শৃংখল খাদ্য কাক বোলে ভেৰি ইম্পৰ্টেন্ট খাদ্য শৃংখলৰ এটা শিখলি বা স্তৰৰ পৰা আন এটা স্তৰলৈ যাওঁতে শক্তিৰ অপচয় হয় খাদ্য শৃংখল দীঘল হলে শক্তিৰ অপচয় অধিক হয় আৰু শক্তি আহৰণ কম পৰিমাণে হয় ইয়াকে জৈৱিক খাদ্য বা শৃংখল কাক বলে এইটোই আছিল আনসাৰ তো আজি যিবিলাক তোমালোকৰ প্ৰশ্নখিনি আলোচনা কৰিলো প্ৰশ্ন উত্তৰ গোটেইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকে 1 নম্বৰী বা 2 নম্বৰী প্ৰশ্নৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় যেটো ফাৰ্স্ট সেমিষ্টাৰৰ ভ্যালু এডেড কোর্স যেটো পৰিবেশ অধ্যয়ন বা এনভায়রনমেন্টাল স্টাডি যিখন সাবজেক্টৰ 2 নম্বৰ চেপ্টাৰ পৰিস্থিতি তন্ত্ৰ বা ইকোসিস্টেম যিখন আছে সেইখন চেপ্টাৰৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ 2025 বৰ্ষৰ কাৰণে 1 নম্বৰীৰ কাৰণে আৰু 2 নম্বৰীৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় তো তোমালোকে এবিলাক শিকি যাবা ইয়াৰ পৰা তোমালোকে নিশ্চয় কমন পাবা ফাইনাল এক্সামিনেশনৰ কাৰণে পৰীক্ষা তো আজিৰ ভিডিওটো ইমানেই আছিল